নমস্কাৰ আজি আপোনালোকক এবিধ গছৰ লগত পৰিচয় কৰি দিব ওলাইছো এইবিধ হৈছে আমাৰ বেছিভাগৰে চিনাকি এলোভেৰা ইয়াক ছালকুঁৱৰী বুলিও জনা যায় ইয়াৰ জন্মস্থান উত্তৰ আফ্ৰিকা বা সোমালিয়া বুলি ভবা হয় ইয়াক প্ৰাকৃতিকভাৱে দেখা পোৱা নাযায় যদিও আফ্ৰিকা মহাদেশৰ কিছুমান ঠাইত ইয়াত বেছিকৈ দেখা পোৱা যায় এলোভেৰাৰ ৰসত এন্টি ইনফ্লেমেটৰী এন্টি মাইক্ৰোবিয়াল আৰু এন্টি অক্সিডেন্টৰ দৰে গুণ আছে যাৰ বাবে ই স্বাস্থ্যৰ বাবে উপকাৰী ইয়াত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে ই বায়ু বিশুদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এলোভেৰা ছালৰ কাৰণে বৰ উপকাৰী ইয়াৰ ব্যৱহাৰে ছালক উজ্জ্বল আৰু সতেজ কৰে ই ছালক হাইড্ৰেট কৰি ৰাখে হে ইয়াৰ ব্যৱহাৰ কৰিলে ছাল কোমল আৰু নিমজ হয় তদুপৰি ইয়াৰ ব্যৱহাৰে ফুহা ব্ৰণ বলিৰেখা আদিৰ সমস্যাও নোহোৱা কৰে এলোভেৰাই চুলি শক্তিশালী আৰু দীঘলীয়া কৰে এলোভেৰাৰ ৰস সেৱন কৰিলে তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সুবিধা হয় তদুপৰি ই বদহজমৰ লক্ষণসমূহ হ্ৰাস কৰি হজম শক্তি বৃদ্ধি কৰে এলোভেৰাৰ ৰসত ভিটামিন চি আৰু ভিটামিন ই থকাৰ লগতে বিটা কেৰোটিন থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে জনজাতীয় আৰু পাৰম্পৰিক ভেষজ ঔষধ হিচাপে এলোভেৰা ব্যৱহাৰ হৈ আহিছে ভাৰতৰ লগতে চীন আমেৰিকা জাপান ইত্যাদি দেশত ইয়াৰ বহুল প্ৰচলন দেখা যায় ধন্যবাদ